মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত 10মান শ্ৰেণীৰ অসমীয়া সাহিত্য চয়নিকাৰ চতুৰ্থটো অধ্যায় আলোচনা কৰিম। আমি ইয়াৰে আগৰ ভিডিঅ'বোৰত 3টা অধ্যায় আলোচনা কৰি আহিছোঁ। এইটো এটা বৰগীত আলোচনা কৰিছোঁ, জিকিটো আলোচনা কৰিছোঁ আৰু প্ৰশস্তিটো আলোচনা কৰিছোঁ। গতিকে আজি আমি আলোচনা কৰিম মই অসমীয়া। গোটেইখিনি এটা ভিডিঅ'তে দি শেষ কৰিম। তো তোমালোকক যিখিনি মই ইম্পৰ্টেণ্ট এক্সামত অহাৰ কাৰণে ইম্পৰ্টেণ্ট মই সেইখিনিহে দিম। গোটেইখিনি এনচাৰ মই দি নাথাকোঁ, কাৰণ ইমানখিনি পঢ়িব লগা নাই। যিখিনি ইম্পৰ্টেণ্ট অসমীয়া মই অসমীয়া সৈয়দ আব্দুল মালিকৰ আজি এখন সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া পাঠটোৰ গোটেইখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন আজি ইয়াতে আলোচনা কৰি দি দিম। এটা ভিডিঅ' দীঘল হ'লেও তোমালোকে স্কিপ নকৰাকৈ চাই থাকিবা বুলি আশা থাকিল। গতিকে বহুতখিনি প্ৰশ্ন আছে ইয়াতে, মই ইমানখিনি দি নাথাকোঁ। ইয়াতে বহুতখিনি প্ৰশ্ন আছে, ইমানখিনি প্ৰশ্ন চোৱাৰ একো দৰকাৰ নাই। ইয়াতে চোৱা, এইখিনি আছে, আকৌ এইখিনি আছে, গোটেইখিনি আছে। ইমানখিনি নালাগে, যিখিনি ইম্পৰ্টেণ্ট সেইখিনিহে মই তোমালোকৰ লগত আজি আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাবা। চাবা, মই যিখিনি দিছোঁ শ্বৰ্ট কুৱেশ্যন চাবা। মই যিখিনি দিছোঁ এইখিনি চালেই তোমালোকক 100% কমন পৰি যাব। চোৱা, চমু উত্তৰ দিয়া। সৈয়দ আব্দুল মালিক কবিতা পুথি এখনৰ নাম লিখা। সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা। সৈয়দ আব্দুল মালিকৰ কবিতা পুথি এখনৰ নাম লিখা হৈছে সৈয়দ আব্দুল মালিকৰ একমাত্ৰ কাব্য সংকলনটিৰ নাম হৈছে বেদুইন। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত একমাত্ৰ কবিতা পুথিখন হৈছে বেদুইন। তাৰে পিছৰ কুৱেশ্যনটো চাবা, মোগলসকলে অসমৰ ক'ত ভৰি দিছিল? মোগলসকলে অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল, বা কামৰূপত ভৰি দিছিল, বা অসমৰ সেউজীয়া দুবৰি বনত ভৰি দিছিল। তাৰে পিছত কুৱেশ্যনটো চাবা, এইটো একদম ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো এক্সামত আহি থাকে। অসমৰ হেংদাং ক'ত জিলিকিছিল? ইয়াতে চোৱা, ভৰ দুপৰীয়া সূৰুজৰ ৰক্তিম আভাত সমৰথলীত অসমৰ হেংদাং জিলিকিছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰে পিছৰটো চাবা, অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল? এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। অসমীয়াসকলে মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। অসমীয়াসকলে কিহৰ পেঁপা বজাইছিল? মহৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল। তাৰে পিছত 5 নম্বৰটো কুৱেশ্যন চাবা। মই চিৰিয়েলি নম্বৰ দি গৈছোঁ, তোমালোকে কিতাপৰ পৰা মিলাই ল'লেও ল'ব পাৰিবা, নহ'লে এনেকৈ পঢ়িলে একো নাই, নম্বৰৰ লগত একো কথা নাই। তোমালোকে বস্তুখিনি জানিব লাগে, বুজিব লাগে, সেইটোহে কথা। চাবা, মই চিৰিয়েলি 1 নম্বৰৰ পৰা দি গৈছোঁ যিখিনি কুৱেশ্যন হয়। অসমৰ স্বৰ্গদেউ কিহেৰে দেউ সাজিছিল? অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল? 7 ৰাজ মাৰি 1 ৰাজ কৰা চনা মধন্য আহোম স্বৰ্গদেউসকলে হাঁহ কণী, বৰা চাউল, বৰালি মাছ, চূণ আদি সামগ্ৰীৰে আটক ধুনীয়া দৌল দেৱালয় নিৰ্মাণ কৰিছিল। এতিয়া গম পালা স্বৰ্গদেউ কিহেৰে দেউল সাজিছিল। তাৰে পিছৰ কুৱেশ্যনটো চাবা, 5 নম্বৰ গ'ল। মই মানে ইম্পৰ্টেণ্ট যিখিনি তোমালোকক এক্সামত অহাৰ সম্ভাৱনা আছে, মই সেইখিনিহে লৈ আহিছোঁ, গোটেইখিনি লৈ অহা নাই মই। তাৰে পিছত চাবা, 6 নম্বৰ কুৱেশ্যনটো মই চিৰিয়েলি 6 নম্বৰ দি গৈছোঁ। অসমৰ হেংদাং জিলিকিৰ দুপৰৰ পূৰ্ণ আলোকত। অসমৰ হেংদাং জিলিকিল দুপৰৰ পূৰ্ণ আলোকত। কথাখিনি তাৎপৰ্য ব্যাখ্যা কৰা। মই একদম সৰুকৈ তোমালোকক লিখি দিছোঁ, চাবা। বিদেশী মোগলে বৃহৎ সৈন্যদল লৈ অসমৰ মাটিত ভৰি দিছিল। অভিপ্ৰায় আছিল আহোম ৰাজ্য হস্তগত কৰি মোগল ৰাজ স্থাপন কৰাৰ। ভাবিছিল অসমত মোগলে ৰাজদণ্ড হাতত ল'ব। শস্যে মৎস্যে নদন বদন অসমৰ সৰ্বাংগ সুন্দৰ ৰূপ দেখি মোগলৰ চকু কপালত উঠিছিল। কিন্তু বীৰ দৰ্পে অহা মোগল সেনা নাৰীয়ে অসমৰ পুৰুষ নাৰীৰ বীৰত্ব দেখি তবধ মানিছিল। হাতে হাতে হেংদাং ঢাল তৰোৱাল লৈ অসীম সাহসেৰে যুঁজা পুৰুষ নাৰীৰ বিক্ৰম দেখি বিদেশী মোগলে ছত্ৰভংগ দিছিল। দুপৰীয়াৰ সূৰুজৰ আভাত চিমিকাই উঠা হেংদাং দেখি তেওঁলোকে
বুজিছিল আহোম সেনাক পৰাস্ত কৰাটো একেবাৰেই অসম্ভৱ। এতিয়া বুজি পাইছানে? এইটো হৈছে 6 নম্বৰ কুৱেশ্যন আনচাৰ। তাৰে পিছত 7 নম্বৰটো চাবা। 7 নম্বৰ কুৱেশ্যন আনচাৰটো চাবা। অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। এইটো একদম ইম্পৰ্টেণ্ট দেই, পৰীক্ষাত এইটো আহিব যেন লাগিছে। অসমৰ পুৰুষ নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা। চাবা। বিদেশী মোগলে অসম জয়ৰ লক্ষ্যৰে অসমৰ সেউজীয়া দুবৰিত ভৰি দিছিল। তেওঁলোকে অসমৰ অপৰূপ সৌন্দৰ্য দেখি মুগ্ধ হৈছিল। অতি পুৰণি কালৰে পৰা অসম আছিল ফলে ফুলে জাতিস্কৰ আৰু শস্যে মস্যে নদন বদন। অসমৰ হাবি বন মীনা কৰা মোগলক প্ৰতিৰোধ কৰিবলৈ অসমৰ পুৰুষ নাৰীয়ে হাতে হাতে হেংদাং আৰু ঢাল তৰোৱাল লৈ ৰণাংগনলৈ ওলাই অহাৰ কথা বুৰঞ্জীৰ পাতত সোণালী আখৰেৰে লিপিবদ্ধ হৈ আছে। অসমীয়া পুৰুষ নাৰীৰ ৰণচণ্ডী মূৰ্তি দেখি ৰাহু বুলি মোগল সৈন্য হতভম্ব হোৱাৰ লগতেই প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল। মোগলৰ সেনাপতি ৰামসিংহই ভূয়সী অসমীয়া সৈন্যৰ প্ৰশংসা কৰি গৈছিল। গতিকে একদম সৰুকৈ মই লিখি দিছোঁ ছুটি কৰি, তোমালোকে একো টেনশ্যন ল'ব নালাগে। চোৱা এই প্ৰশ্নটো চোৱা। 8 নম্বৰ প্ৰশ্নটো এইটো 2020 এক্সামত আহিছিল। কত বল পালে অসমৰ সেনানীয়ে শুকান সান্দহ আৰু পানী আজলিতে। এই কথাষাৰ তাৎপৰ্য ব্যাখ্যা কৰিব দিছে। চোৱা। অসমীয়াৰ বল পৰাক্ৰম দেখি মোগলসকলে আচৰিত হৈছিল। যি ৰাজপুতজয়ী মোগল সেনানী অসমৰ ৰথথলীত অসমীয়াৰ হাতত পৰাভূত হৈ কৈছিল, পানীৰে শুকান সান্দহগুৰি খোৱা অসমীয়াৰ ইমান পৰাক্ৰম নে? পানী আৰু শুকান সান্দহগুৰিৰ ইমান শক্তি নে, যাৰ দ্বাৰা মোগল পৰাভূত হ'বলৈ বাধ্য হ'ল। দেখিছানে কথাখিনি? এইখিনিয়ে তোমালোকে ভালদৰে পঢ়িবা। 8 নম্বৰটো ক'ত? 9 নম্বৰটো কোনটো পেজত আছে? এইটো 9 নম্বৰটো চোৱা। 9 নম্বৰ প্ৰশ্নটো চোৱা। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। চোৱা একদম সৰুকৈ লিখি দিছোঁ। অসমৰ সাৰুৱা মাটিত ভৰি থৈ মোগলসকলে অসমৰ অপৰূপ সৌন্দৰ্য দেখি তবধ মানিছিল। ভাৰতৰ পূৰ্ব দিশৰ সূৰ্য উঠা দেশ ৰূপহী অসম। প্ৰকৃতি ৰাণীয়ে অকৃপণ হাতেৰে সীমাহীন ৰূপলাৱণ্য ঢালি অসমীৰ ৰূপত সোণত সুৱগা চৰাইছে। মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি চৌদিশে ধূসৰ পাহাৰ, জাংফাই বুলীয়া বন-বননি, মীনাকৰ অৰণ্যানী, হাতীৰ দাঁতেৰে তৈয়াৰী কৰা খৰমৰ চোলা, প্ৰবালেৰে নিৰ্মিত ভৰি ধোৱা দলং ইত্যাদিৰ বৰ্ণনাৰে শত্ৰুৰূপে অহা মোগলেও অসমৰ প্ৰাকৃতিক সৌন্দৰ্য বখানিবলৈ পাহৰা নাই। তো ইমান ধুনীয়া প্ৰশ্নোত্তৰ এইটোৱে ইম্পৰ্টেণ্ট। এইটো 9 নম্বৰটো গ'ল। তোমাৰ 10 নম্বৰটো চাবা। 10 নম্বৰটো মই দিছোঁ ব্যাখ্যা কৰা। যিখিনি ইম্পৰ্টেণ্ট সেইখিনি দিছোঁ, ইমানখিনি আৰু পঢ়িব নালাগে। চোৱা ব্যাখ্যা কৰা। মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়, দেহ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি। গতিকে চোৱা উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ সৈয়দ আব্দুল মালিক দেৱে ৰচনা কৰা মই অসমীয়া নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতাফাঁকিৰ মাজেদি প্ৰতিফলিত হৈছে প্ৰবল পৰাক্ৰমী স্বাধীনতাপ্ৰিয় অসমীয়া জাতিৰ শৌৰ্য-বীৰ্য। এইখিনি হৈছে আমাৰ ব্যাখ্যাৰ আৰম্ভণি। তাৰে পিছত ব্যাখ্যাখিনি চোৱা। অসমত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰাৰ আশা বুকুত বান্ধি অসমলৈ অহা মোগলক লাবে লাবে পানী খুৱাই অসমীয়া সৈন্যই পৰাভূত কৰিছিল। বাহুবলী মোগলসকলে কল্পনাও কৰা নাছিল যে অসমীয়া সৈন্য ইমান শক্তিশালী। পুৰুষত্ব বাদেই অসমীয়া নাৰীয়েও ৰণাংগনত প্ৰচণ্ড
প্ৰতাপেৰে যুদ্ধ কৰিছিল। প্ৰতিজন অসমীয়াই আছিল দেশপ্ৰেমিক। স্বদেশক ভাল পোৱাৰ তাৰণাত তৰিলে দেশ মৰিলে স্বৰ্গ। কি কৈছে? তাৰণাত তৰিলে দেশ মৰিলে স্বৰ্গ। এই বাণীৰে উদ্বুদ্ধ হৈছিল প্ৰতিজন অসমীয়া। সেয়ে শত্ৰুৰূপে অহা মোগলসকলেও ভূয়সী অসমীয়া নৰনাৰীৰ প্ৰশংসা কৰিছিল। দেখিছানে? 10 নম্বৰৰ এইটো কটো ব্যাখ্যা। তোমালোকে এনেকৈ স্ক্ৰীনশ্বট মাৰি লিখি ল'বা, নহ'লে মই কৈ থাকোঁতে ভিডিঅ'টো পোষ্ট কৰি লিখি ল'বা। তাৰে পিছত চাবা ব্যাখ্যা আৰু এটা খ নম্বৰ ব্যাখ্যা এটা আছে চাবা। যিখিনি ব্যাখ্যা দিম এইখিনি ইম্পৰ্টেণ্ট, এইখিনি চালেই হ'ব তোমালোকে। চোৱা, মহগল দূৰণিৰ বিদেশী মোগল অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া, অসমত বন্দী হ'ল অসমৰ ৰূপমুগ্ধ, দূৰৰ মোগল আহি হ'ল অসমীয়া। এইটো ব্যাখ্যা চোৱা আৰম্ভণিতে আমি এইখিনি পৰিচয়খিনি দি ল'ব লাগিব। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত। কবি চৈয়দ আব্দুল মালিক দেৱে লিখা মই অসমীয়া কবিতাটোৰ পৰা তুলি অনা হৈছে। ইয়াত কবিয়ে অসমক স্বৰ্গৰ পুৰীৰ লগত তুলনা কৰিছে। ব্যাখ্যাখিনি চাবা। ব্যাখ্যা: বহু দূৰৰ পৰা অহা মোগলসকলে অসমক পৰাভূত কৰি নিজৰ অধীনলৈ নিবৰ বাবে যুদ্ধ ঘোষণা কৰিছিল। ফলস্বৰূপে যুদ্ধত মোগল পৰাভূত হৈছিল। বহু মোগল সেনা অসমত বন্দী হৈছিল, যিবোৰ সেনা পিছত বন্দীত্বৰ পৰা উদ্ধাৰ হয় যদিও অসমতে অসমীয়া হিচাপে নিগাজীকৈ থাকিবলৈ লয়। ইয়াৰ মুখ্যতঃ কাৰণ হ'ল অসমৰ ৰূপ সৌন্দৰ্য আৰু অসমীয়াসকলৰ মানৱতাবোধ, যিবোৰ দেখি শুনি শান্তিপূৰ্ণ অসমক মোগলসকলে স্বৰ্গপুৰী বুলি ক'বলৈ কুণ্ঠাবোধ কৰা নাছিল। এইখিনি হৈছে খ নম্বৰটোৰ ব্যাখ্যা। গতিকে খ নম্বৰটোৰ ব্যাখ্যা চাবা। খ নম্বৰ ব্যাখ্যাটো চোৱা, এইটো বেছি ইম্পৰ্টেণ্ট। জীৱনে মৰণে মই চিৰদিন অসমীয়া, অসমীয়াৰ দেহ প্ৰাণ মন, জীয়াই থাকোঁতে মই অসমৰে অসমীয়া, মৰিলেও বৰি ল'ম অসমৰ উমিয়া মৰণ। তো এইটো ব্যাখ্যা চোৱা, পৰিচয়খিনি প্ৰথমতে দি লোৱা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথি মই অসমীয়া নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে বা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ মাজেদি দেশপ্ৰেমিক কবি চৈয়দ আব্দুল মালিক দেৱে স্বদেশৰ প্ৰতি থকা তেখেতৰ অকপট ভালপোৱাৰ ভাৱ প্ৰকাশ কৰিছিল। তাৰপিছত ব্যাখ্যাখিনি চোৱা। ব্যাখ্যা: এইখন অসম দেশৰ বায়ু পানী সেৱন কৰি ডাঙৰ দীঘল হ'ল। সুৰীয়া অসমীয়া ভাষাৰ গীত মাত শুনি হৃদয় জোৰ পেলালে। এইখন দেশৰ লাহি হালি চাউলৰ তেলেতীয়া ভাত মুঠি উদৰ পূৰাই খাই তৃপ্তি লভিলে। এয়া গছ লতা ফুলেৰে ভৰা ধুনীয়া অসম দেশ। চৰাই চিৰিকটিৰ সুমধুৰ সংগীতে পুৱাৰ ৰাঙলী বেলিয়ে কবিক জনালে প্ৰাতঃ সম্ভাষণ। সূৰ্য উঠা দেশ বিনন্দীয়া অসম অসমীয়াই। এনেহেন অসম দেশত কবিয়ে মৰাৰ পিছতো পুনৰ জন্ম ল'বলৈ হাবিয়াস কৰিছে। এয়া দেশপ্ৰেমিক কবিজনাৰ দেশৰ প্ৰতি থকা অফুৰন্ত ভালপোৱাৰ চানেকি। তো এইটো হৈছে আমাৰ ব্যাখ্যা। গ নম্বৰটো গ'ল। 9 নম্বৰত আৰু এটা কুৱেশ্যন চোৱা। 9 নম্বৰত এটা কুৱেশ্যন দিছোঁ চাবা, ইম্পৰ্টেণ্ট। অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা। একদম শ্বৰ্ট কৈ দিছোঁ মই। ইয়াতকৈ আৰু ছুটিকৈ তোমালোকে লিখিলে নম্বৰ নোপোৱা। মই যেনেকৈ দিছোঁ এনেকৈ লিখিলেই হ'ল, ফুল মাৰ্ক পাবা। অসমৰ সাৰুৱা মাটিত ভৰি থৈ মোগলসকলে অসমৰ 9 নম্বৰটো এবাৰ আলোচনা কৰিছোঁ। 9 নম্বৰটো এবাৰ আলোচনা কৰিছোঁ আগতে, যিকি নহওক আৰু এবাৰ মাতি দিছোঁ চাবা। অসমৰ সাৰুৱা মাটিত ভৰি থৈ মোগলসকলে অসমৰ অপৰূপ সৌন্দৰ্য দেখি তবধ মানিছিল। ভাৰতৰ পূৰ্ব দিশত সূৰ্য উঠা দেশ ৰূপহী অসম।
প্ৰকৃতি ৰাণীয়ে অকৃপণ হাতেৰে সীমাহীন ৰূপ লাৱণ্য ঢালি অসমীৰ ৰূপত সোণত সুৱগা চৰাইছে। মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি চৌদিশে ধূসৰ পাহাৰ, জাংফাই বুলীয়া বন বননি, মীনাকৰ অৰণ্য নানি, হাতীৰ দাঁতেৰে তৈয়াৰী কৰা খৰমৰ চোলা, প্ৰবালেৰে নিৰ্মিত ভৰি ধোৱা দলং ইত্যাদিৰ বৰ্ণনাৰে শত্ৰুৰূপে অহা মোগলেও অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বখানিবলৈ পাহৰা নাই। গতিকে এবাৰ চোৱা 10 নম্বৰ ব্যাখ্যাখিনি গ'ল। এবাৰ আমাৰ 11 নম্বৰ কুৱেশ্যনটো চোৱা। কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমতে জন্ম ল'ম বুলি ভাবিছে? এইটো এবাৰ পৰীক্ষাত আহিব পাৰি দেই। চোৱা, সুজলা সুৱলা শস্য শ্যামলা প্ৰকৃতিৰ ৰম্যভূমি অসম, অসমীয়া ভাষা সুৱদী সুৰীয়া। পৃথিৱীৰ কত এনে মৌবৰষা ভাষা বিচাৰি পাবলৈ নাই। অসমীয়া গীত মাত, অসমীয়া কৃষ্টি সংস্কৃতি, মাতৃক মৰমতে মতা আই সম্বোধন, এই সকলোবোৰ দেশপ্ৰেমিক কবিজনাৰ হৃদয়ৰ তলিত সঞ্চিত হৈ আছে। মৃত্যুৰ শেষ মুহূৰ্তলৈকে কবিয়ে মাতৃভূমিৰ ছবিখন মনৰ মাজত ধৰি ৰাখিছে। সেয়ে জন্মান্তৰ বাদত বিশ্বাসী দেশপ্ৰেমিক কবিজনাই মৰাৰ পিছতো অসমী আইৰ বুকুতেই পুনৰ জন্ম লোৱাৰ সপোন দেখিছে। বুজি পাইছা? এতিয়া শ্বৰ্ট কৈ দিছোঁ। আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো লেচনৰ ভিতৰত আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন হৈছে এইটো। এইবাৰ 100% অহাৰ চান্স আছে। তো তোমালোকে এইটো একদম ধুনীয়াকৈ চোৱা। মই একদম চুটিকৈ লিখি দিছোঁ। মই অসমীয়া কবিতাটোৰ মূল ভাৱ। আৰু এটা কথা তোমালোকক মাজতে কওঁ, যদি কিবা কাৰণত তোমালোকে এই লেচনৰ কুৱেশ্যনবোৰ, যিকোনো কবিতাৰ কুৱেশ্যনবোৰ যদি তোমালোকে লং কুৱেশ্যন এক্সামত আহে, যদি ভাবা যে যিখিনি দুৰ্বল ছাত্ৰ ছাত্ৰী সেইখিনিক কৈছোঁ, যিখিনিয়ে ভাবিছা মই অসমীয়া টান পাওঁ, তো গতিকে তোমালোকে প্ৰতিটো লেচনত লং কুৱেশ্যন একো চাব নালাগে, অকল মূল ভাৱটো চাবা। যেতিয়া যিকোনো এটা লং কুৱেশ্যন আহক, ব্যাখ্যা আহক, প্ৰথমখিনি তোমালোকে কুৱেশ্যনৰ লগত মিলাই লৈ বাকী মূল ভাৱখিনি মাজতে লিখি দিলেই ফুল মাৰ্কছ পাবা। একদম গেৰাণ্টি। তোমালোকে এবাৰ এনেকৈ কৰি চোৱা। যিখিনি মোৰ ছাত্ৰ ছাত্ৰী, যিখিনি অলপ দুৰ্বল ছাত্ৰ ছাত্ৰী, যিখিনি 100ৰ ভিতৰত 100 পাম বুলি আশা আছে, সেইবিলাকক মই কোৱা নাই। যিখিনিয়ে ভাবিছা যে মই কিবা কৰি হ'লেও লেটাৰ ৰাখিম, সেইখিনিকহে মই কৈছোঁ এইটো কথা। গতিকে আলোচনা কৰোঁ। মই অসমীয়া কবিতাটোৰ মূল ভাৱ। মই অসমীয়া কবিতাটিত কবি চৈয়দ আব্দুল মালিক দেৱে মোগলৰ অসম আক্ৰমণ, অসমৰ অতীত গৌৰৱ, অনুপম প্ৰাকৃতিক সৌন্দৰ্য আৰু প্ৰাচুৰ্যৰ দিশটো অতি সাৱলীল ৰূপত তুলি ধৰিছে। ইয়াৰ লগতে অসমীয়া নৰনাৰীৰ অপৰিসীম দেশভক্তি আৰু প্ৰবল পৰাক্ৰমৰ বিষয়েও বিস্তাৰিতভাৱে দাঙি ধৰিছে। পৰাক্ৰমী মোগলে অসমৰ মাটিত ভৰি থৈ অসমৰ সৌন্দৰ্য আৰু প্ৰাচুৰ্য দেখি তবধ মানিছিল আৰু আশা কৰিছিল অসম দখল কৰি ইয়াত মোগল সাম্ৰাজ্য স্থাপন কৰিব। কিন্তু দেখা নাছিল অসমীয়া পুৰুষ নাৰীৰ সবল বাহুত কিমান শক্তি লুকাই আছে। অসমীয়া পুৰুষ তিৰোতাৰ হৃদয়ত কিমান স্বদেশ প্ৰেম নিহিত হৈ আছিল তাৰ উমান পোৱা নাছিল বিদেশী মোগলে। কিন্তু সেয়া গম পাবলৈ মোগলৰ বেছি সময় নালাগিল। চৌদিশে ধূসৰ পাহাৰেৰে আবৃত প্ৰকৃতিৰ ৰম্যভূমি অসমৰ দেশ। পুৱাৰ হেঙুলীয়া বেলিৰ আভা, গছে পাতে জঁপিয়াই সুমধুৰ গীতজোৰা বনৰীয়া পক্ষীৰ কাকলি, ৰ'দৰ পোহৰত জকমকাই থকা মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি, জাংফাই বুলীয়া বন বননিৰ হাতী দাঁতেৰে নিৰ্মিত খৰম, পোৱালেৰে নিৰ্মিত দলং, সোণৰূপ হাতী দাঁতেৰে নিৰ্মিত অলংকাৰ, মহৰ শিঙৰ সুৰীয়া পেঁপা, তেলাত বৰালি মাছ, হাঁহ কণী, মাটিমাহ, বৰা চাউলৰ পিঠাগুৰি, চূণগুৰি আদিৰে নিৰ্মিত ৰাজ কাৰেং আৰু দৌল দেৱালয়, সাগৰ সদৃশ পুখুৰী, মৌবৰষা অসমীয়া মাত কথা, সুৰীয়া গীত মাত, পৃথিৱীৰ কতো বিচাৰি নোপোৱা আই সম্বোধন, এইবোৰ একো বাদ পৰা নাই কবিৰ বৰ্ণনাত। আৰু এইবোৰেৰে মোহ পৰিছিল বিদেশী মোগল। গতিকে এইখিনি হৈছে আমাৰ চৈয়দ আব্দুল মালিকৰ মই অসমীয়া কবিতাটোৰ মূল ভাৱ।
গতিকে তোমালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি এইখিনি তোমালোকে ধুনীয়াকৈ লিখি লৈ ঘৰত দুবাৰ তিনিবাৰ পঢ়িবা। পঢ়িলে এবাৰ দুবাৰ পঢ়িলে তোমালোকৰ মনত ৰৈ যাব। তাৰে পিছত 13 নম্বৰ প্ৰশ্নটো চোৱা। এইটো ইম্পৰ্টেণ্ট, এইটো লেচনত এই দুটা কুৱেশ্যনেই বেছিকৈ ইম্পৰ্টেণ্ট। সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া। চাবা, কবি সৈয়দ আব্দুল মালিকৰ চমু পৰিচয়। তোমালোকৰ পৰীক্ষাত এনেকৈও আহিব পাৰে যে কবিৰ চমু পৰিচয় দি কবিতাটোৰ মূল ভাৱ লিখা, বা যে কবিতাটোৰ মূল ভাৱ লিখা বা কবিৰ চমু পৰিচয় দিয়া, এনেকৈও আহিব পাৰে। নহ'লে এনেকৈ আহিব কবিতাটোৰ মূল বিষয়বস্তু তোমাৰ নিজৰ ভাষাৰে লিখা, এনেকৈও আহিব পাৰে। যি কি নহওক, যিটোৱে হওক কুৱেশ্যন, তোমালোকে অলপমান প্ৰথমতে 2 লাইনমান কবি পৰিচয় লিখি তাৰপিছত লিখিবা, ফুল মাৰ্ক পাই যাবা। চাবা, সৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া। চুটি গল্পৰ ৰজা। দেখিছানে প্ৰথমতে কি শব্দ কৈছে? চুটি গল্পৰ ৰজা। ভাষা সাহিত্যৰ কাণ্ডাৰী সৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল 1919 চনত। এইটো ধুনীয়াকৈ মনত থাকিব দেই, 1919 চন হয়নে? গোলাঘাট জিলাৰ নাহৰণিত। তেখেতে অসমীয়া গল্প সাহিত্য আৰু উপন্যাস সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অৱদানেৰে অসমীয়া সাহিত্যৰ জগত সমৃদ্ধিশালী কৰি গৈছে। তেখেতৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। এইটো বৰ ইম্পৰ্টেণ্ট। তেখেতৰ একমাত্ৰ কবিতা পুথিখনৰ নাম হৈছে বেদুইন। এইটো 1 নম্বৰ একদম ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো 1 নম্বৰতো মই আলোচনা কৰিছোঁ। এখন মাত্ৰ কবিতা পুথিয়েই তেখেতে অসাধাৰণ কবি প্ৰতিভাৰ ফুটি ওলাইছিল। সুষম আৰু অৰ্থবহ শব্দৰ ব্যৱহাৰেৰে তেওঁৰ কবিতাসমূহ চমৎকাৰ ৰূপ-কোঁৱৰৰ জীৱনৰ ওপৰত আধাৰিত। ৰূপতীৰ্থৰ যাত্ৰী, ধনী, নৰতনু ভাল, সূৰুযমুখী স্বপ্ন, ৰজনীগন্ধাৰ চকুলো, আধাৰশিলা আদি অলেখ উপন্যাস ৰচনা কৰি অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াই গৈছে। অঘৰী আত্মাৰ কাহিনী, এইটো এটা ইম্পৰ্টেণ্ট। অঘৰী আত্মাৰ কাহিনী নামৰ উপন্যাসখনৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰে। এইটো ইম্পৰ্টেণ্ট। সাহিত্য একাডেমী বঁটা লাভ কৰা উপন্যাসখনৰ নাম কি? তেতিয়া তোমালোকে লিখিবা অঘৰী আত্মাৰ কাহিনী। এইটো বৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। সূৰুযমুখী স্বপ্ন মালিকদেৱৰ এখন বিখ্যাত উপন্যাস। সূৰুযমুখীৰ স্বপ্ন। 1977 চনত অভয়াপুৰীত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত তেখেতে সভাপতিত্ব পদ অলংকৃত কৰিছিল। 2000 চনত এইজনা মহান সাহিত্যিকৰ দেৱসান ঘটে। 2000 চনত তেখেতৰ কি হৈছিল? মৃত্যু হৈছিল। গতিকে এইটো পৰীক্ষাত অহাৰ চান্স আছে, কবি পৰিচয়। বাকীখিনি গ্ৰামাৰখিনি চোৱা। আৰু এটা কথাটো মই তোমালোকক মাজতে কওঁ, মই অসমীয়াৰ গোটেইখিনি লেচন মানে তোমালোকক কুৱেশ্যন এনচাৰ দি নোট দি মই অসমীয়া গ্ৰামাৰৰ ওপৰত কেইটামান ক্লাছ ল'ম। যিসকলে মোৰ গোটেইখিনি ভিডিঅ' চাবা, ইনশাআল্লাহ 100ৰ ভিতৰত 100 নহ'লেও 99, 98 পাবাই, যদি মনোযোগ সহকাৰে চোৱা। কিয়নো মই গ্ৰামাৰ যিখিনি তোমালোকক আলোচনা কৰিম, ডাইৰেক্ট গ্ৰামাৰখিনি কমন পৰিব, যিহেতু আমি পুৰণা পেপাৰখিনি আলোচনা কৰিম। গতিকে চোৱা, ইয়াতে 14 নম্বৰটো তলৰ শব্দবোৰ নিচিনা 5টা শব্দ সজা। তলৰ শব্দ যেনেকৈ দিয়া আছে সেনেকুৱা আৰু 5টা শব্দ আমাক লিখিব দিছে, যেনেকৈ বাঘ, নথ, হাঁহ, কণী, মহ, সিং। সেনেকৈ আমি দেহ, প্ৰাণ, ভক্তি, প্ৰেম, ৰূপমুগ্ধ, মুগ্ধ প্ৰাণ, সিংহ আৰু আহন, এই 5টা। এইটো হৈছে এটা, এইটো এটা। দেহ, প্ৰাণ, ভক্তি, প্ৰেম, ৰূপমুগ্ধ, মুগ্ধ প্ৰাণ আৰু সিংহ আহন। তাৰে পিছত আমাৰ লাষ্টত আলোচনা কৰিছোঁ বিপৰীত শব্দ লিখা। এইটো পৰীক্ষাত এটা আহিব, ইয়াৰ পৰা পৰীক্ষাত এটা আহিব। এটা হৈছে গৌৰৱ। গৌৰৱ মানে গৌৰৱহীন, বিপৰীত শব্দটো হৈছে গৌৰৱহীন। আলোক, তিমিৰ, এন্ধাৰ। আলোক মানে হৈছে পোহৰ, বিপৰীত শব্দ হ'ব এন্ধাৰ। আকৌ তিমিৰ যদি আহে পৰীক্ষাত, তিমিৰৰ বিপৰীত শব্দ আকৌ হ'ব আলোক। স্বাধীনতা, পৰাধীনতা। স্বাধীন মানে পৰাধীন, হয়নে? পৰাজিত মানে জয়, পৰাজিত হোৱা মানে হাৰি যোৱা আৰু জয় হোৱা। সপোন আৰু বাস্তৱত যিটো হয় সেইটো হ'ল দিঠক।
মৰণ জন্ম মৰণ মানে মৃত্যু মানে জন্ম হ'ব পাৰে জন্ম হয়তো এইটো দিব পাৰে এইটো বিপৰীত শব্দ এইটো আহিলে এইটো লিখিবা এইটো আহিলে এইটো লিখিবা এনেকৈ মিলাই কিনে লিখিবা বিপৰীত শব্দটো তোমালোকে গমেই পোৱা আমি যেতিয়া আমাৰ লেচনখিনি গোটেইখিনি শেষ হয় তেতিয়া আমি পেপাৰ আলোচনা কৰিম পেপাৰত আটাইবোৰ কুৱেশ্যন আমি তোমালোকক পৰীক্ষা ল'ম ইয়াতে ডাইৰেক্ট লাইভ ক্লাছ কৰিম কোনে কোনে ক্লাছত এটেণ্ড থকা সেইটো এতিয়াৰ পৰাই মোৰ যিবিলাকে ভিডিঅ' চোৱা ছাবস্ক্ৰাইব কৰিবা কেতিয়া আমি পৰীক্ষাটো লওঁ তোমালোকে তেতিয়াহ'লে গম পাই যাবা তো গতিকে আজি আমাৰ এই ক্লাছটো ইমানতে সামৰিছোঁ আশা কৰিছোঁ তোমালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা